পুনৰ আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই হল জয়নাল আব্দিন, আপোনালোকে চাই আছে জয়নাল ব্লগছ ইউটিউব চেনেল। সো গাইজ, আজি এনেকুৱা এটা ভিডিঅ' দিবলৈ গৈছোঁ। সো ফোন যে আমি ইউজ কৰোঁ, আমাৰ তাত যে মানুহে ফোনবোৰ যে কৰে, ফোন ৰিচিভ কৰি আমি যে হেল্ল' কওঁ, হেল্ল' শব্দটো ক'ৰ পৰা আহিল বা কেনেকৈ হেল্ল' শব্দ নামটো সৃষ্টি হ'ল, সেইটোলৈ আজি অলপ ডিছকাছ কৰিম। সো গাইজ, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি গোটেইখিনি চাই থাকক। আপুনি জানেনে আমি যেতিয়া ফোন ৰিচিভ কৰোঁ, ফাৰ্ষ্টতে হেল্ল' বুলি কওঁ, সেই হেল্ল' শব্দটো ক'ৰ পৰা আহিল, কোনে তাক ফাৰ্ষ্টতে ব্যৱহাৰ কৰিছিল আৰু ইয়াৰ আঁৰত বিশেষ কাৰণ। যিগৰাকী ব্যক্তি প্ৰথমবাৰৰ বাবে টেলিফোন আৱিষ্কাৰ কৰিছিলে, পত্নীৰ নাম মাৰ্গাৰেট হেলো। টাইম ফোন আৱিষ্কাৰ কৰাৰ পিছত তেখেতৰ ফোনখন টেষ্ট কৰিছিলে। তেতিয়া ফোন ৰিচিভ কৰি গ্ৰাহাম বেলে হেল্ল' বুলি কৈছিল। অৰ্থাৎ তেওঁ তেখেতৰ পত্নীৰ নাম কৈছিল। তেতিয়াৰ পৰা বৰ্তমান পৰ্যন্ত প্ৰত্যেক দিনেই যেতিয়াই ফোন আহে আমি ৰিচিভ কৰি হেল্ল' বুলি কওঁ। অৰ্থাৎ আমি সকলোৱে গ্ৰাহাম বেলৰ পত্নীক মাৰ্গাৰেটক স্মৰণ কৰোঁ। সো গাইজ, আজি এটা ইনফৰমেশ্যন ভিডিঅ' আছিল। ভিডিঅ'টো ভাল লাগিলে আপোনালোকে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নতুন জেগাত, নতুন ঠাইত নতুন ভিডিঅ'